বন্ধুসকল সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো মেইনলি ইনোভা গাড়ী কেনেকৈ ড্ৰাইভ কৰিব সকলো তথ্য মই এটা ভিডিঅ'ত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গাড়ীৰ ৰজা হ'ল ইনোভা। তো আজি ইনোভাই আপোনালোকক ড্ৰাইভ কৰি দেখুৱাম। তো চাওক, ৰিম'টটো মোৰ হাতত আছে। আনলক বাটনত প্ৰেছ কৰি গাড়ীটো প্ৰথমত আনলক কৰি ল'ম। তাৰপিছত ভিতৰৰ ফিচাৰ্ছখিনি চাই ল'ম। চাওক, সিট এডজাষ্টিং সুইচবিলাক কেনেকুৱা, এইটো এডজাষ্ট কৰি ল'ব। তাৰপিছত আছে উইন্ডো সুইচবিলাক। তাৰপিছত এটা তেলৰ টেংক খোলা ঢাকন, বনেট খোলাৰ সুইচ ইয়াতে দিয়া আছে। এইটো হ'ল সেল্ফ ষ্টাৰ্ট। ইনোভা গাড়ী চাবি নাথাকে, ইয়াতে সেল্ফ বাটন দিয়া থাকে। ইয়াতে প্ৰেছ কৰিলে আপোনাৰ গাড়ী ষ্টাৰ্ট হৈ যাব। তাৰপিছত চাওক, ইয়াতে এচিৰ ফাংচন ডিসপ্লে ইয়াতে দেখা পাব আপোনাৰ সকলো গাড়ীখিনিৰ তথ্য, কিমান কিলোমিটাৰ, কিমান স্পীড, কি সমস্ত কিছু। তাৰপিছত ইয়াত আপনার জিপিএস সেটিং করা আছে, কোনটো রোডত ইয়াতে এডজাষ্ট কৰি ল'ব পাৰিব। এক্সেলেৰেটৰ ব্ৰেক এণ্ড প্ৰেছটো কেনেকৈ ইউজ কৰিব, এইটো সো ভৰিৰ সহায়ত আমি ব্ৰেক আৰু এক্সেলেৰেটৰ ব্যৱহাৰ কৰিম, আৰু বাওঁ ভৰিৰ সহায়ত আমি কি কৰিম, ক্লাছটো ব্যৱহাৰ কৰিম। তো ক্লাছ আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া গাড়ী গিয়াৰ চেঞ্জ কৰোঁ বা গিয়াৰ পৰিৱৰ্তন কৰোঁ, তেতিয়া ক্লাছৰ ব্যৱহাৰ হয়। আৰু চাওক, আমি অলৰেডি গাড়ীখন হাই ৰোডত লৈ আহিছোঁ। তো হাই ৰোডত চাওক ধুনীয়াকৈ আমি ড্ৰাইভ কৰি আছোঁ। এইটো গুৱাহাটী সিটি হয়। গুৱাহাটী সিটিত গাড়ী চলোৱাৰ কিছুমান নিয়ম আছে। ইয়াত ট্ৰাফিক ৰুলবিলাক সকলো সময়ত ফলো কৰি গাড়ী চলাব। তো এই যে লাইনবিলাক দেখা পাই আছে, ইটো লাইনৰ পৰা সিটো লাইনত য'ত হ'বই লুকিং গ্লাছ ফলো কৰি ইণ্ডিকেটৰ লাইট ব্যৱহাৰ কৰিব। তাৰপিছত যিটো ৰোডৰ কাষত যিবিলাক ট্ৰাফিক চিম্বল দিয়া থাকে, ন' অভাৰটেকিং, নেৰ' ব্ৰিজ বা এনেকুৱা নানান ধৰণৰ আহেডবিলাক দিয়া থাকে। তাৰপিছত আপোনাৰ গন্তব্যস্থল কিমান দূৰ, এইবিলাক বৰ্ডবিলাক ফলো কৰি যাই থাকিব। তাৰপিছত চাওক, নিজা নিজা লাইনত ধুনীয়াকৈ ড্ৰাইভ কৰি গৈ থাকক, কোনো অসুবিধা নহয়। গুৱাহাটীত গাড়ী চলাবলৈ বহুত মানুহে আছে, ভয় কৰে বা গুৱাহাটীত গাড়ী চলাবলৈ এটা নাৰ্ভাছনেছ ফিল কৰে, কিন্তু একো নাই। আজিকালি ডাবল ৰোড হোৱাৰ কাৰণে গাড়ী গুৱাহাটীত চলাবলৈ বহুত ইজি হৈ গৈছে। ইজি ড্ৰাইভিং শিকি লওক। চাওক, এইটো ৰাইট ব্লক মই লেফ্ট চাইডেদি আৰামছে কাটি ওলাই আহিলোঁ। আৰু আগত চাওক, দুখন গাড়ী আছে। মই যিটো লাইনটো ফ্ৰী আছে, মই লুকিং গ্লাছটো চাই আৰামছে ওলাই যাম আগত। চ' মোৰ আগেদি চাওক, আৰু এখন গাড়ী ওলাই গৈছে অলৰেডি। চ' ময়ো লাহেকৈ ধুনীয়াকৈ এনেকৈ ওলাই যাবলৈ চেষ্টা কৰিম। চাওক, চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক, শেষলৈকে চাই থাকক। তো গুৱাহাটীত আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ গুৱাহাটীত চিটিত গাড়ী চলাবলৈ কেতিয়াও ভয় নালাগিব, কাৰণ গুৱাহাটী চিটিত গাড়ী চলাবলৈ বহুত ইজি। এইটো চাওক, মই গুৱাহাটীত চিটিত অলৰেডি সোমাই গৈছোঁ। ইয়াতে লাইটবিলাক ফলো কৰিব। গ্ৰীণ লাইট হ'লে যাব, আৰু ৰেড লাইট হ'লে জিৰাব, য়েলো লাইট হ'লে অলপ ইফাল সিফাল চাব, ৱেইট কৰিব। চ' বাকী একো নাই, ট্ৰাফিক ৰুল এইবিলাকে। ট্ৰাফিক ৰুল কিন্তু ফলো কৰাটো সকলোৰে কাৰণে মেণ্ডেটৰী। ট্ৰাফিক ৰুল যদি ফলো নকৰে, তেতিয়া ট্ৰাফিকে আপোনাক চালান কাটিব পাৰে। যাৰ কাৰণে ট্ৰাফিক ৰুলটো মেণ্ডেটৰী সকলোৰে কাৰণে। শ্ল' মোশ্যনত ড্ৰাইভ কৰি গৈ থাকক। এইটো গ্ৰীণ লাইট জ্বলা আছে, তো আমি গৈ থাকিম, আগলৈ দেখাম। চাওক, যদি ৰেড লাইট ক'ৰবাত দেখা পাওঁ, এইটো ৰেড লাইট জ্বলি আছে, ইয়াতে জিৰাব লাগিব। লেফ্ট ছাইডটো গ্ৰীণ আছে, আমি যিহেতু লেফ্ট ছাইডত গুচি যাম, তো আমি এতিয়া যাব পাৰে। তো গৈ আছোঁ আমি। চাওক, আগলৈকে আমাৰ ৰাস্তা যদি ব্লক থাকে বা ৰেড লাইট থাকে, তাতে জিৰাব, ৱেইট কৰিব, আৰু বাকী একো নাই, ধুনীয়াকৈ গৈ থাকক। আমি গন্তব্যস্থান প্ৰায় আহিয়ে পাইছোঁ। চ' গুৱাহাটীত গাড়ী চলাবলৈ ভয় কৰিবলগীয়া একো নাই। তো গুৱাহাটীত গাড়ী চলাবলৈ বহুত ইজি হয়, ধুনীয়াকৈ। চাওক, আমি অলৰেডি আহি পাইছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজি ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। চ' আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তালৈকে ভিডিঅ'টো ইমান দূৰ চাই থকাৰ কাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদি অলপো উপকৃত হৈছে বা ভাল লাগিছে, লাইক, শ্বেয়াৰ এবং ছাবস্ক্ৰাইব অৱশ্যই কৰিব। আৰু যদি কিবা ক'বলগীয়া, সুধিবলগীয়া আছে, কমেণ্ট বক্সত সুধিব পাৰিব। বাই।